অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জানাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 10+2 বা ততোধিক শিক্ষাগত অৰ্হতা থকা অংগনবাড়ী কৰ্মীসকলৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালকালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি 10+2 বা ততোধিক শিক্ষাগত অৰ্হতা থকা অংগনবাড়ী কৰ্মীসকলৰ বাবে হ'ব লগা 6মহীয়া পাঠ্যক্ৰমৰ প্ৰশিক্ষণৰ ওপৰত শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ মূল সমল ব্যক্তিসকলৰ প্ৰশিক্ষণ সফলভাৱে সম্পন্ন হৈ যোৱা 10 জুনৰ পৰা 14 জুনলৈ অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ 74 গৰাকী সমল ছুপাৰভাইজাৰক প্ৰাক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষাৰ বিভিন্ন উপাদানৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে সকলোকে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত মহিলা আৰু শিশু বিকাশ বিভাগৰ যুটীয়া সচিব শ্ৰী গৌৰী শংকৰ শৰ্মা, মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক শ্ৰী ৰাহুল চন্দ্ৰ দাস ডাঙৰীয়াৰ লগতে বিভাগীয় জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। মহিলা আৰু শিশু কল্যাণ বিভাগৰ অংগনবাড়ী আঁচনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা আমাৰ পৰিলক্ষিত হৈ আছে। লগতে অংগনবাড়ী আঁচনিৰ কৰ্মৰত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দীৰ্ঘদিনীয়া মাননি বৃদ্ধিৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বিভাগীয় সঞ্চালক ডাঙৰীয়াই চৰকাৰলৈ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। অতি নিম্ন মাননিত কৰ্মৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ওপৰত যি কামৰ বোজা, সেয়া বিভাগীয় কৰ্তৃপক্ষইহে বুজিব পাৰে। আৰু অতি নিম্ন মাননিত চৰকাৰৰ বহুকেইটা দায়িত্ব সুচাৰুৰূপে পালন কৰি থকা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰাপ্য আদায়ৰ দাবীৰ প্ৰতি সঁহাৰি চৰকাৰলৈ মাননি বৃদ্ধিৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। সঞ্চালক ডাঙৰীয়াই চৰকাৰলৈ প্ৰেৰণ কৰা মাননি বৃদ্ধিৰ প্ৰস্তাৱ আজিলৈকে কাৰ্যকৰীকৰণ কৰা নহ'ল। সঞ্চালকে চৰকাৰলৈ পঠিওৱা মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰীকৰণৰ দাবীত কেইবামাহ ধৰি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ নেতৃত্বত বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আজিলৈকে সফল হ'ব পৰা নাই। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা নীৰৱ যদিও যোৱা 20 জুন তাৰিখে চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ লগত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়াৰ সৈতে যোৱা আলোচনাত সমাধানমুখী আৰু সন্তোষজনক আছিল বুলি আমি জানিব পাৰিছোঁ।